নমস্কাৰ সকলোকে জনাইছো আৰু আজি মোৰ এই ভিডিঅ'টিলে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি মই দিনটো কি কৰিছো বা কি কৰি আছো হেয়া আপোনালোকক দেখাই দিছো এয়া আমাৰ চকচোন আগফালৰ চোতালখন মানে কি হৈছে একেদিন ডাৱৰীয়া হোৱাৰ ফলত গোটেই ৰাস্তা মানে বাটটো বোকা হৈছে হেহে তেওঁ অকমান বালি ছিটিয়াই দিছে তাৰ পিছত আনফালে আহিলো মই ৰন্ধা বঢ়া কৰিবলৈ ৰন্ধা বঢ়া আজি মানে আপোনালোকৰ ৰেচিপি এটাও অকমান দেখাই দিছো মই কি বনাইছো কি নাই আজি বনাম মই খাচী মাংসৰ লগত পটল আলুগুটি আৰু এফালে পিয়াজ তেল পকি যোৱাৰ পাছত এতিয়া মই পিয়াজখিনি আদা নহৰু পেষ্টখিনি দি মেলি তাৰ পিছত মাংসখিনি মেৰিনেট কৰি দিছিলো হেখিনি দি দিছো খাচী মাংসখিনি আৰু তাৰ পাছত এতিয়া দিছো জুখমতে হালধি নিমখ আৰু যেহেতু আমাৰ ঘৰত জলকীয়া খুব কম খায় হেহে জলকীয়া 5টিহে দিছো মানে ভোট জলকীয়া সৰু এটি দি দিছো আৰু লগতে আলু কেইডোখৰমান দিছো আৰু এইফালে মই পটল বিলাহী এখিনি কাটি থৈছিলো ন হেখিনিও মানে মাংসখিনি ভাজি হৈ যোৱাৰ পাছত অকন ভাজি হোৱাৰ পাছত মানে এখিনি দি দিছো তো সেখিনি অকমান দেৰি মানে ভাজি থওঁ তাৰ পাছত অকমান ঢাকন দি লো মিডিয়াম কৰি দিছো গেছটো দছ মছলা মই কেনেদৰে দিও আপোনালোকক কোৱাই নাই নহয় এয়া পেকেট মছলা মিট মছলা আৰু গৰম মছলা লগতে অকমান দি দিছো আদা নহৰু পেষ্ট আৰু এখিনি অকমান লাগি ধৰোতে মই ইয়াত এটা লৰাই মেলি মছলাখিনি দি দিলো আৰু এয়া মোৰ ৰেডি হৈ গল আজি ভাতৰ থালিখন আৰু আজি ভাতৰ থালিত বনাইছো খাচী মাংসৰ পটলে তাৰ পিছত ভাত কেলা আলু গুটি বুট ভাজি আৰু এফালে পটল দুচকল মান আপোনালোকে খোৱা বোৱা কৰিলে নাই বা আমাৰ ৰাতিপুৱা হাজে মানে দুপৰীয়া হলগে আৰু